মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি 15 নম্বৰ চেপ্টাৰটো আৰম্ভ কৰিবলৈ লৈছোঁ। সেইটো চেপ্টাৰত কি থাকিব তোমালোকৰ? দ্ৰুতি, সময় আৰু বেগ। দ্ৰুতি, সময় আৰু দূৰত্ব। দ্ৰুতি, সময় আৰু দূৰত্ব। চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে মই তোমালোকক এটা বস্তু বুজাই দিছোঁ। ৰ'বা। যদি দ্ৰুতি v হয় আৰু দূৰত্ব যদি d হয়, তেনেহ'লে ইয়াক টি মানে সময়ৰে যদি আমি হৰণ কৰোঁ, এইটো আমাৰ ৰিলেশ্যন পাম। কি ৰিলেশ্যন? যে দ্ৰুতি অৰ্থাৎ বেগ v ইজ ইকুৱেল টু দূৰত্ব ভাগ সময়। এইটো আমি ইয়াত এইটো চেপ্টাৰত বহলভাৱে আমি ইউজ কৰিম, গতিকে তোমালোকে চাই থাকা। কুৱেশ্যনবিলাক কি দিয়া আছে ৰ'বাচোন চাওঁ। যাত্ৰা 1 নম্বৰ কুৱেশ্যনটো ডিল কৰিছোঁ। যাত্ৰা আৰম্ভ কৰাৰ সময়ত এখন গাড়ী মিটাৰে ইমান কিলোমিটাৰ হয়। গাড়ীৰ মিটাৰ যে থাকে অডোমিটাৰ, এই অডোমিটাৰে কিমান দেখাইছে? 678.3 কিলোমিটাৰ দেখুৱাইছে। যাত্ৰা শেষ হোৱাৰ মুহূৰ্তত মিটাৰটোৱে ইমান কিলোমিটাৰ লিখা দেখা গৈছে। যাত্ৰাৰ সময়ছোৱাত গাড়ীখনে কিমান দূৰ অতিক্ৰম কৰিছে? এইটো অডোমিটাৰৰ ৰিডিং। খালি তোমালোকৰ প্ৰথমত কিমান আছিলে? প্ৰথমত আছিলে 678.3 মিটাৰ, হয়নে? আৰু শেষত দেখাইছে তোমালোকৰ 913.5 মিটাৰ, হয়নে? গতিকে ডাঙৰটোৰ পৰা সৰুটো জাষ্ট বিয়োগ কৰি দিলে হ'ল। ইয়াত বিয়োগ অংক আৰু কি দেখুৱাম তোমালোকক? ইয়াত 2 হ'ব, তাৰপিছত ইয়াত 13ৰ পৰা 8 গ'লে তোমালোকৰ কিমান থাকিব? 5, আৰু ইয়াত থাকিল 0 মানে ইয়াৰ পৰা তোমালোকে ধাৰে লৈছা, গতিকে 10ৰ পৰা 7 গ'লে 3, আৰু ইয়াত 8 থাকিল, 8ৰ পৰা 6 গ'লে 2, তেনেহ'লে কিমান হ'ব? 235.2 মিটাৰ। কি হ'ব এইটো? মিটাৰ। কিলোমিটাৰ দেই, মিটাৰ নহয়, কিলোমিটাৰ। তোমালোকৰ কিতাপত কিলোমিটাৰ আছে। কিলোমিটাৰ যদি হয় তেনেহ'লে আমাৰ ৰাইট অপশ্যন কোনটো? ৰাইট অপশ্যন এই 4 নম্বৰটো তোমালোকে লক্ষ্য কৰিছা নহয়? 4 নম্বৰটো ৰাইট অপশ্যন। নেক্সট কুৱেশ্যনত কি আছিলে? ৰ'বাচোন, মই দেখা দিছোঁ, এটা মুছি দিছোঁ। ইয়াৰ কুৱেশ্যন নম্বৰ 2। এখন ৰেলগাড়ীয়ে ইমান কিলোমিটাৰ প্ৰতি ঘণ্টা সুষম দ্ৰুতিৰে গতি কৰিছে। ইমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব? এই যে আহি গ'ল তোমালোকৰ ফৰ্মুলাটো মই বুজাই দিছোঁ। কি দিয়া আছে তোমালোকৰ? দ্ৰুতি দিয়া আছে। তোমালোকৰ দ্ৰুতি দিয়া আছে, ভিৰ মান দিয়া আছে, v ইজ ইকুৱেল টু v, এনেকৈ লিখিছোঁ দেই, v ইকুৱেল টু 75 কিলোমিটাৰ পাৰ আৱাৰ। আৰু কি দিছে? কিমান দূৰত্ব অতিক্ৰম কৰিছে? 350 কিলোমিটাৰ। অতিক্ৰম কৰা দূৰত্বক আমি কিহেদি বুজাম? d ৰেদি। d ইকুৱেল টু 350 কিলোমিটাৰ। 50 কিলোমিটাৰ না? হয়, 50 কিলোমিটাৰ। আচ্ছা, কিলোমিটাৰ। তেনেহ'লে আমাক উলিয়াব লাগে কি? সময় t ইকুৱেল টু হোৱাট? তোমালোকেতো জানাই, আমি কি জানো? যে v ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম, হয় নাই? এতিয়া যিহেতু আমাক টাইম উলিয়াব লাগে, তোমালোকে কৰিবা কি? ক্ৰছ মাল্টিপল কৰি দিবা। ইমপ্লাইজ, তাৰ মানে ভিৰ জেগাত টি বহিব আৰু টিৰ জেগাত ভি বহিব। চিম্পল কথা। টি ইকুৱেল টু ডিষ্টেঞ্চ বাই ভি বহাবা। এতিয়া মানবিলাক পুট কৰি আমি কেলকুলেট কৰিম। আচ্ছা, ডিৰ মান কিমান আছিলে? 350, আৰু ভিৰ মান কিমান আছিলে? 75। ইয়াত জাষ্ট আমি কেলকুলেট কৰিম। কেনেকৈ কেলকুলেট কৰিম? 5ৰে আমি কাটিম ফাৰ্ষ্ট। অ'কে, 5 × 5, 5 × 5 = 25, তাৰমানে 5 × 15 = 75। নাই 5 × 7 = কিমান হয়? 35, 0 এটা আছে, 0 লগাই দিয়া। আচ্ছা, আকৌ 5 বাৰ আমি কাটিম, নহয়নে? আকৌ 5 বাৰ আমি কাটিম। 5 দি যদি এইটো কটা যায় 3 বাৰ, আৰু 5 দি ইয়াক কাটিলে 5 × 5, বাকী থাকিল তোমালোকৰ 20, 5 4 গুণ। তেনেহ'লে আমাৰ আল্টিমেটলি কি থাকিল? ওপৰত 14, তলত 3 থাকিল।
14 আৰু তলত 3 যদি তোমালোকে হৰণ কৰা তেনেহলে 3 4 গুণ 12 বাকি থাকিব 2 3 ইমান ঘন্টা চাওঁচোন অপশনত কেনেকা আছে অপশনত হয়তো বেলেগ থাকিব পাৰে আচ্ছা মিনিট লৈকে আছে হয়নে এতিয়া তোমালোকৰ সমান সমান 4 ঘন্টাটো গলেই 4 ঘন্টা তাৰপিছত 2/3 আছে নহয় 2/3 তোমালোকে 60 দি মাল্টিপুল কৰিলে মিনিট হ'ব কি হ'ব মিনিট ইয়াক আমি ক্যালকুলেশন শেষ কৰি দিছো এবাৰ সমান সমান 4 এটো আৱাৰ কিন্তু দেই 4 আৱাৰ কাটাকাটি কৰিম আমি 3 দি 3 বিশং 60 তাহলে ইয়াত কি থাকিল আমাৰ 2 আৰু 20 পূৰণ 2 আৰু 20ক পূৰণ কৰিলে কিমান হ'ব 40 মিনিট 4 ঘন্টা 40 মিনিট সময় লাগিল 4 ঘন্টা 40 মিনিট আছে না এই যে হিসা তোমালোকে অপশন বিলাক 4 ঘন্টা 40 মিনিট 4 নম্বৰ অপশনটো নেক্সট কোশ্চেন কি আছিল নেক্সট কোশ্চেনটো এজন সাইকেল আৰোহীয়ে 1.2 কিলোমিটাৰ দূৰত্ব 3 মিনিটত অতিক্ৰম কৰিলে সাইকেল আৰোহী প্ৰতি ঘণ্টাত অতিক্ৰম কৰা দূৰত্ব চাইছা ইয়াত মিনিট আছে কিন্তু ঘণ্টালৈ কনভাৰ্ট কৰিব লাগিব যেহেতু ঘণ্টাত বিচাৰিছে কিলোমিটাৰ প্ৰতি ঘণ্টাত কি দিয়া আছে যে দূৰত্ব দিয়া আছে আৰু সময় দিয়া আছে আছে ইয়াত দূৰত্ব d = 1.2 কিলোমিটাৰ আৰু টাইম t ৰ মান কিমান দিলে আছিল 3 মিনিট আচ্ছা কি লিখিবা 3 মিনিট এই 3 মিনিটক তোমালোকে যেতিয়া 60 দি হৰণ কৰিবা তেতিয়া হৈ যাব আৱাৰ তেনেহলে আমি d ৰ মান পালো t ৰ মান পালো এতিয়া আমাৰ দ্ৰুতি উলিয়াব লাগে দ্ৰুতি উলিয়াবলৈ কি ইউজ কৰো therefore ফৰ্মুলাটো what hell I am doing আচ্ছা ফৰ্মুলা v = কি আছিল d/t হয়নে এতিয়া তোমালোকে কৰিবা কি d ৰ মান বহাই দিবা d ৰ মান 1.2 t ৰ মান হল 3/60 এতিয়া এখানে তোমালোকে লক্ষ্য কৰিছা 1.2 তো থাকিবই 60 তো তোমালোকে চাবা হৰৰ হৰ সেইকাৰণে ডাইৰেক্ট আহি গৈ লব হৈ যাব ওপৰত যাব এবাৰ 3 থাকিল এতিয়া কাটাকাটি কৰিম 3 বিশং 60 এতিয়া আমাৰ জাস্ট পূৰণ কৰিলে হল 20 দি 1.2 তোমালোকে জানা যে 2 বাৰং 24 2 বাৰং কিমান হয় 24 24 শূন্য দি পূৰণ কৰিছা তানে 240 হ'ব এক ঘৰ আগত দশমিক আছে এই দি দিছো 24.0 24.0 কি হ'ব এটো কিলোমিটাৰ প্ৰতি ঘণ্টা এতিয়া আমি অপশনত চাম আছে নাই 24 টো এই যে আছে তোমালোকৰ অপশন 3 নেক্সট কোশ্চেন 6 নম্বৰ কোশ্চেনটো 4 নম্বৰ কোশ্চেনটো কি আছিল এটা ৰেলগাড়ী ৰাতিপুৱা 10:50 বজাত 80 কিলোমিটাৰ প্ৰতি ঘণ্টাত নতুন দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰিলে কিমান সময়ত 120 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব বাপৰে ইয়াত কি দিয়া আছে তোমালোকৰ ভেলোচিটি দিয়া আছে আৰু ডিসটেন্স দিয়া আছে তোমালোকক উলিয়াব লাগে টাইম নাই ফৰ্মুলা তোমালোকে গমে পাইছে ইতিমধ্যে মই ডেৰিভেটিভ বহাম কি বহাম এনেকে খালি এটা মুখস্থ ৰাখিলে হল v = d/t নাই আমাক t উলিয়াব লাগে এটো t কিন্তু দেই ইমপ্লাইজ t = কি হ'ব d/v d ৰ মান কিমান দিয়া আছে d ৰ 120 কিলোমিটাৰ আৰু t ৰ মান দিয়া আছে কি v ৰ মান দিয়া আছে তোমালোকৰ 80 তেনেহলে আমি লিখিম 120 আৰু 80 আমাৰ যেটো ৰিজাল্ট আহিব ৰিজাল্টটো কিন্তু ঘণ্টাত ওলাব হয়নে ঘণ্টাত ওলাব এতিয়া আমি কাটাকাটি কৰিম এই শূন্য কাটিলো তাৰ পিছত কাটিম কি 4 দিয়ে দুবাৰ আৰু 4 দিয়ে তিনিবাৰ 3/2 আৱাৰ আচ্ছা 3/2 আৱাৰক তোমালোকে হেৰি কৰিবা মিনিট লৈ কনভাৰ্ট কৰিবা আৰু ডাইৰেক্ট কৰিব পাৰো আমি 60 দি হেৰি কৰিলো মাল্টিপল কৰিলো এবাৰ হৈ গল মিনিট এতিয়া আমি কাটাকাটি কৰিম 2 3
60 এতিয়া 3 দি 30 পূৰণ কৰিলে 90 90 মিনিট 90 মিনিট মানে কি হ'ল 1 ঘণ্টা কিমান মিনিট 30 মিনিট এতিয়া যেটো সময় আছে সেই সময়ৰ লগত 1 ঘণ্টা 30 মিনিট আমি যোগ কৰি দিম কেইটাত আৰম্ভ কৰিছিল জাৰ্নি 10:50 হয়নে আচ্ছা ইফালে তোমালোকৰ 10:50 আৰু ইফালে হ'ল 1 ঘণ্টা 30 মিনিট তেনে কিমান হ'ব 0 5 আৰু 3 যোগ কৰিলে 8 হ'ব আচ্ছা 8 লিখা তোমালোকে আৰু ইফালে হ'ব 11 আচ্ছা এতিয়া 80 মিনিট তো হ'ব নোৱাৰে 80 মিনিট যেটো হ'ব নোৱাৰে ইয়াৰ পৰা আমি কৰিম কি 60 মিনিট আমি মাইনাস কৰিম 60 মিনিট মাইনাস কৰা মানে কি 1 ঘণ্টা মাইনাস কৰি 1 ঘণ্টা ইফালে এড কৰিব লাগিব তেনে ইয়াত 12টা হ'ব 80 ৰ পৰা 60 যদি মাইনাস কৰি দিয়া যায় 20 হ'ব তেনে 12টা 20ত গৈ পাব এতিয়া তোমালোকে চোৱাচোন 12টা 20 আছে নে আকৌ 12টা 20 বজাত আগবেলা পিছবেলাৰ কথা আছে নহয় ইয়াত আকৌ ৰাতিপুৱাৰ কথা কৈছে যেহেতু গতিকে আগবেলাই হ'ব তোমালোকৰ নহয় আগবেলা হেতু কিন্তু ভুল নকৰিবা আকৌ আনসার ঠিক লিখি তাৰ পিছত যদি তোমাৰ পিছবেলা অমুকবেলা লিখা ভুল হ'ব 12টা 30 বজাত হ'ব আগবেলা ৰাতিপুৱা ৰাতি নহ'ব কিন্তু আগবেলা হ'ব যে না কোশ্চেন নাম্বাৰ এতিয়া আমি 5 টো ডিল কৰিম তাৰ আগতে মই মুছি দিছো এইবিলাক ৰবা ও শিট what the hell happening ৰবাচোন মুছিছে আচ্ছা এতিয়া আমাৰ কবৰ লিগে কি আছে 5 নম্বৰটো ডিল কৰিছো না 5 নম্বৰটো আমি ডিল কৰিম এবাৰ মুছি দিছো ৰবা 5 নম্বৰটোত আছিলে জংফিংবিলাক থাকিলে বেয়া দেখা যায় এখন বাসে এই 5 নম্বৰটো এখন বাসে 2 ঘণ্টাত 60 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে 30 মিনিটত অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব হয়নে 2 ঘণ্টাত 60 কিলোমিটাৰ আচ্ছা টাইম আমাৰ এইবিলাক লিখাৰ দৰকাৰ নাই মই ডাইৰেক্ট মাৰি দিছো নহলে বেছি দীঘলীয়া হয় ফাৰ্ষ্টতে ইয়াৰ কি উলিয়াব লাগিব স্পিড বা ভেলোসিটি বা দ্ৰুতি তুমি যেটো নকৰা 60 কিলোমিটাৰ গৈছে 2 ঘণ্টাত গতিকে কিমান হ'ব 30 কিলোমিটাৰ পাৰ আৱাৰ আৰু টাইম কিমান আছিল আমাৰ টাইম আছিল আধা 30 মিনিট না টাইম আছিল 30 মিনিট মানে ৰবা 30 মিনিট মানে হল আধা ঘণ্টা মানে এতিয়া আমাক উলিয়াব দিছে কি ডিসটেন্স d ইকুয়াল টু কি হ'ব v * t v ৰ জায়গাত আমি বহাম কিমান বহাম বাৰু 30 ৰবা 30 বহাইছো আৰু t ৰ জায়গাত আধা বহাইছো এতিয়া তোমালোকে কাটাকাটি কৰিলা 15 বাৰ 15 গুণ 15 তেনেহলে 15 কিলোমিটাৰ যাব কিমান কিলোমিটাৰ 15 কিলোমিটাৰ এইটো নেক্সট লাষ্ট কোশ্চেনটো তোমালোকৰ ডিল কৰি দিছো এখন বাসে ক নগৰৰ পৰা খ নগৰলৈ 50 কিলোমিটাৰ প্ৰতি ঘণ্টাত গতি কৰিছিল ই মুঠ দূৰত্বৰ 1/3 6 ঘণ্টাত অতিক্ৰম কৰিলে ক আৰু খৰ মাজত দূৰত্ব বা ধুনীয়া কোশ্চেন এটো লাষ্ট কোশ্চেন আৰু খুব আমি স্টাইল সি ইয়াক আমি সলভ কৰিম তোমালোকে চাবা আৰু তোমালোকৰ শেষত মই ইজি এটা কোশ্চেন দি আছো সেই কোশ্চেনটো তোমালোকে সলভ কৰি কমেন্টত তোমালোকে আনসারটো লিখিবা ডাইৰেক্ট আচ্ছা যি নহওক তাৰ আগতে আমি এটো কৰো আচ্ছা ক খনা ইয়া ক জায়গা আৰু এটো হল খ জায়গা 50 কিলোমিটার প্রতি ঘন্টা গতি কৰি ই মুঠ দূৰত্বৰ 1/3 6 ঘণ্টাত গৈছে 1/3 মানে তোমালোকৰ 3 ভাগ কৰি তাৰ 1 ভাগ 3 ভাগ কৰি 1 ভাগ কিমান সময়ত গৈছে 6 ঘণ্টা তেনেহলে গোটেই ডিসটেন্সটো কিমান হ'ব
আচ্ছা ফাৰ্ষ্টতে আমি এটা কাম কৰোঁ এই 6 ঘণ্টাত ই কিমান দূৰ অতিক্ৰম কৰিছে সেইটো আমি উলিয়াম মানে ডিস্টেন্স ৰবা ডিস্টেন্স d ইকুৱেল টু কি আছিলে ভেলোচিটি ইনটু টাইম ভেলোচিটি কিমান আছিলে 50 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু তেওঁ গৈছে কিমান ঘণ্টা 6 ঘণ্টা আচ্ছা ৰবা জেং ফেং বিলাক মুছি দিছো ইয়াত আমি পূৰণ কৰিম এবাৰ 5 গুণ 30 তেনেহলে 300 কিলোমিটাৰ 1/3 যদি 300 কিলোমিটাৰ হয় তেনেহলে মুঠ দূৰত্ব কিমান হ'ব therefore মুঠ দূৰত্ব হ'ব 300 ক তোমালোকে 1/3 দি হৰণ কৰিবা হৰণ কৰিলে আগৰ দৰে কি হ'ব এইটো আছে আমাৰ হৰৰ হৰ গতিকে এটা হ'ব তোমালোকক উল্টি গলে লব হ'ব তেনে 300 পূৰণ 3/1 লিখাৰ আমাৰ দৰকাৰ নাই তথাপি লিখি দিছো কিমান হ'ব 900 কিলোমিটাৰ 900 কিলোমিটাৰ অপশনটো আছে নে থাকিব লাগিব যদিও সঁচা হয় এইটো আনসাৰ গতিকে এইখিনি আছিল তোমালোকৰ ভিডিও তোমালোকক যেটো কোশ্চেন দিবলৈ কৈছো একদম সিম্পল তোমালোকে 3.4 কিলোমিটাৰ প্ৰতি ঘণ্টা কোনোবা এটা বাছৰ বেগ 3.4 কিলোমিটাৰ প্ৰতি ঘণ্টা আছে ইয়াক তোমালোকে কনভাৰ্ট কৰিব লাগিব মিটাৰ প্ৰতি সেকেন্ড লৈ মিটাৰ প্ৰতি সেকেন্ড বেগটোক কিলোমিটাৰ পাৰ ঘণ্টা যে আছে হেতুক কনভাৰ্ট কৰিব লাগিব মিটাৰ প্ৰতি সেকেন্ড মিটাৰ পাৰ সেকেন্ডত ৰিজাল্টটো কিমান হ'ব তোমালোকে মোক কমেন্টত জনাবা আৰু তোমালোকক অনুৰোধ কৰিছো চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা প্লিজ থ্যাংক ইউ